নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা নিৰ্বাচনৰ লক্ষ্যৰে চাহ শ্ৰমিকৰ মন জয় কৰাৰ চেষ্টা সোণোৱাল কেবিনেটৰ সিদ্ধান্ত অনুসৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি 167 টকাৰ পৰিৱৰ্তে 217 টকালৈ বৃদ্ধি কৰা হৈছে ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি নিৰ্ণয় কৰাৰ বাবে গঠন কৰা হৈছে এজিনিয়া কমিটি আয়ুক্ত সচিব জেবি এক্কাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্ণয় হ'ব ক্ষুদ্ৰ শ্ৰমিকৰ মজুৰি আলফাই পনবন্দী কৰি ৰখা কুইপৰ 2 কৰ্মচাৰী সন্দৰ্ভতো কেবিনেট বৈঠকৰ অন্তত জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে আলফা স্বাধীনৰ দাবী আমি মানি ল'ব নোৱাৰো কুইপৰ 2 বিষয়ক উদ্ধাৰৰ চেষ্টা চলি আছে আলফাৰ লগত আমি কিয় বুজাপৰা কৰিম উদ্ধাৰ কৰাটো চৰকাৰৰ কৰ্তব্য আৰক্ষী তৎপৰ আছে আনহাতে সোণোৱাল চৰকাৰৰ সম্ভৱত অন্তিমখন কেবিনেটে ভাল বতৰা কঢ়িয়ালে ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ শিক্ষক আৰু কৰ্মচাৰীলৈ ৰাজ্যৰ মুঠ 580 গৰাকী হাইস্কুল শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ'ব 57খন স্কুলত কৰ্মৰত 101 গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা 28000 লৈ বৃদ্ধি কৰা হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 10 বছৰৰ অধিক কাল কৰ্মৰত কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হ'ব একেদৰে এএছডিএমৰ অধীনত কৰ্মৰত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণ হ'ব কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ 2 শিক্ষানুষ্ঠানলৈ ভূমিৰ আবণ্টন দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক 280 বিঘা ভূমি আবণ্টন দিয়া হৈছে ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বাবে 10 বিঘা মাটি আবণ্টন দিয়া হৈছে নিৰ্বাচনৰ বাবে বিশেষভাৱে সক্ষম লোকৰ বাবে 8000 হুইল চকী ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে বা চাহ বাগিচাৰ যিখিনি ভাই ভনী যিখিনি চাহ বাগিচাৰ ৱৰ্কাৰ তো তেওঁলোকৰ মজুৰিটো 167 আছিল আগতে প্ৰতিদিনে এতিয়া তেওঁলোকৰ মজুৰি হ'ব 217 টকা 217 টকা হোৱাৰ লগে লগে 50 টকা বৃদ্ধি হৈ গ'ল আগৰ তুলনাত আৰু ইয়াৰ আগত আমি আৰু এটা বৃদ্ধি কৰিছিলোঁ 30 টকা গতিকে 30 টকা আৰু 50 টকা 80 টকা আমাৰ এই চৰকাৰ দিনত বৃদ্ধি হ'ল মজুৰি চাহ জনগোষ্ঠীৰ ভাই ভনীসকলৰ কাৰণে এইটো হ'ল আৰু তাৰ উপৰিও এই 217 টকাৰ উপৰিও তেওঁলোকৰ যিখিনি অন্যান্য ৰেচন বানচ থাকে বা অন্যান্য বানচ থাকে তাৰ কাৰণে 101 টকা পাব তাৰমানে এতিয়া টোটেল পইচা তেওঁলোকে পাব মানে আমাৰ 318 টকা তেওঁলোকে পাবলৈ সক্ষম হ'ব গভৰ্ণমেণ্টতো চাওক গভৰ্ণমেণ্টৰ কথাটো হ'ল গভৰ্ণমেণ্টে মানুহৰ জীৱনৰ সম্পত্তিৰ নিৰাপত্তা দিব গভৰ্ণমেণ্টে যিখিনি কৰিব ৰাইজৰ স্বাৰ্থত কৰিব গতিকে এই ক্ষেত্ৰত এতিয়া আলফাই এটা দাবী কৰিলে আলফাৰ দাবীটোতো আমি মানি ল'ব নোৱাৰোঁ কথাটো কৈছোঁ গতিকে আলফাৰ দাবীটো যদি আমি মানি ল'ব নোৱাৰোঁ গতিকে আমি চৰকাৰে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে চৰকাৰ আমাৰ দায়বদ্ধ আমি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে গতিকে আমি চৰকাৰে ৰাইজৰ স্বাৰ্থতহে চৰকাৰে কাম কৰি যায় যিকোনো মুহূৰ্ততে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব বুলি আলফাই ভাবুকি তাৰ কাৰণে পুলিচে ইতিমধ্যে বিভিন্ন ব্যৱস্থা চলাইছে তালাচী কৰিছে বিভিন্ন ধৰণে পুলিচৰ ফালৰ পৰা বিভিন্ন ব্যৱস্থা ইতিমধ্যে লৈছে গতিকে আমি চাওঁ কি হয় আগন্তুক দিনত গতিকে আজিৰ দিনটোতে আমি এই কথাখিনি কৈ দিব নোৱাৰিম নাই বুজি পালোঁ কিন্তু আমি কথাটো হৈছে কি যে আমাৰ কথা হ'ল কি যে কোনো নিৰীহ লোকক আচলতে তেনেকুৱা ধৰণৰ পণবন্দী কৰাটো উচিত নহয় আমাৰ কথাটো হ'ল এইটো ইণ্টেলিজেঞ্চ ফেইলাৰ হোৱা নাই দুজন মানুহক নহয় চাওক আজি 5 বছৰ আমাৰ চৰকাৰ প্ৰায় সম্পূৰ্ণ হ'ব এতিয়া এই 5 বছৰতো এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই যদি ইণ্টেলিজেঞ্চ ফেইল হ'লহেঁতেন তেনেহ'লে 5 বছৰতো এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা হ'লহেঁতেন কংগ্ৰেছ এআইডিএফৰ মিত্ৰজোঁট আৰু সৰু সুৰা আঞ্চলিক দলে বিজেপিৰ মিত্ৰজোঁটৰ একো ক্ষতি কৰিব নোৱাৰে বিলাসীপাৰাত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আনহাতে জৰা ফুকা ৰাজনীতি এতিয়া পুৰণি হ'ল বুলি বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৰঞ্জিত দাসে সমষ্টিয়ে লাগিছে খদন্তম প্ৰতিটো ৰাজনৈতিক দলৰে বৃদ্ধি পাইছে নিৰ্বাচনী কুচকাৱাজ ধুবুৰীতো বিজেপিৰ যুদ্ধং দেহি মনোভাৱ ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত বিজেপি যুৱ মৰ্চাৰ বিশাল সমদল এআইইউডিএফৰ দখলত থকা গৌৰীপুৰ সমষ্টি বিজেপিয়ে নিজৰ কৰাৰ লক্ষ্যৰে এইদৰে আৰম্ভ কৰিলে পথ পৰিৱৰ্তনৰ যাত্ৰা
কংগ্ৰেছ UDF-এ 100খন পাম বুলি ইমান দিনে কিয় দাবী কৰা নাছিল? ভাৰতীয় জনতা পাৰ্টীয়ে 2 বছৰ আগৰ পৰা কৈ আছে যে বিজেপি প্লাছ ইজ ইকুৱেল টু 100+, আৰু ইয়াৰ পিছত যেতিয়া অসমৰ সৰ্বত্ৰ অঞ্চলত যি জাতি জনগোষ্ঠীয়ে নহওক কিয়, যি ধৰ্মৰ মানুহ নহওক কিয়, সমগ্ৰ গাঁৱতে দেখিছোঁ যে আমি কংগ্ৰেছৰ ভেটি উচ্চান হৈছে, UDF-ৰ ভেটি উচ্চান হৈছে। পূৰ্বৰ নিৰ্বাচনত গৌৰীপুৰত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল, কিন্তু এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাই নহয় সমষ্টিত বিজয়ৰ লক্ষ্য বিজেপিৰ। তেওঁলোকে নিজে কৈছে, তেওঁলোকৰ সভাপতিয়ে কৈছে যে কংগ্ৰেছৰ অপশাসন, ভ্ৰষ্টাচাৰ, ব্যভিচাৰৰ কাৰণে অসমৰ ৰাইজে বিজেপিক ভোট দিয়া বুলি তেওঁলোকে নিজে স্বীকাৰ কৰিছে। আৰু ময়ো সভাপতি হিচাপে এটা কথা কওঁ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সুশাসনৰ কাৰণে আগন্তুক দিনত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। ইফালে ধুবুৰী জিলাৰ বিলাসীপাৰাতো নিৰ্বাচনী ৰণদংকা বজালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে। বিলাসীপাৰা INA খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ এক যোগদান সমাৰোহত শনিবাৰে সন্ধ্যা অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। আমি এই ৰাজ্যে যিহেতু এই অঞ্চলৰ ৰাইজত যদি ইয়াতে প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহৰ দৰে ব্যক্তিও ইয়াতে আছিলে এটা সময়ত, তাৰ পিছৰ পৰা ইয়াতে যি মৰ্যাদা পাব লাগিছিলে সেই মৰ্যাদা এই অঞ্চলত পোৱা নাই কোনো চৰকাৰৰ পৰা। এইবাৰ আমি এই অঞ্চলক মৰ্যাদা দিয়াৰ কথা ভাবিছোঁ। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। 2021 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে হিমন্ত বিশ্ব শৰ্মাই? এতিয়া এই প্ৰসংগই চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনীতি ক্ষেত্ৰখনত। ইয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই দলীয় নিৰ্দেশ মৰ্মে নিৰ্বাচন খেলিব লাগিব বুলি মন্তব্য কৰিলে সাংসদ দিলীপ শইকীয়াই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 21 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। বেসিক্যালি মই নিজকে নিজে আই এম ডেমেজিং মাই কজ টু বি চিফ মিনিষ্টাৰ অফ আসাম, কিন্তু আই ডু নট এট দ্য এজ অফ 52 আই ডু নট ওয়ান্ট টু লিভ মাই প্ৰিন্সিপল পজিশন। পিছে দলে বিচাৰিলে খেলিব লাগিব, মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ। দলে যদি কয় তেওঁ নিৰ্বাচন খেলিব লাগে, নিৰ্বাচন খেলিব লাগিব। আৰু মই বিশ্বাস হিমন্ত বিশ্ব শৰ্মাই দলৰ নিৰ্দেশ, দলে যদি এনেকুৱা নিৰ্দেশ দিয়ে ইলেকশ্যন খেলিব লাগিব, সেই নিৰ্দেশটো তেওঁ নিশ্চয় আখৰে আখৰে পালন কৰিব। কমলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণ বিজেপি সাংসদ দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াৰ টিপ্পনী, বিজেপিক অত্যাচাৰী চৰকাৰ আখ্যা দিয়া সাংসদ গৌৰৱে নাজানে কংগ্ৰেছ চৰকাৰৰ অত্যাচাৰৰ ইতিহাস। মেডিকেলৰ পৰা আৰম্ভ কৰি এই প্ৰতিচ্ছবিখনৰ সেই অন্ধকাৰ, সেই ভ্ৰষ্টাচাৰ, দুৰাচাৰ, বেবিচাৰ, অত্যাচাৰ হয়নে নহয়, দুৰ্নীতি, OPSC, কিমান ঘটনা। বায়তাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিত ভুৱন পেগুৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ জনতা। কুলাজান বগীবিল ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি। TMPKৰ তোৰণ জ্বলোৱাৰ লগতে উত্তেজিত ৰাইজে ভাঙিলে আৰক্ষীৰ বাহনো। ৰাজপথত জ্বলিছে TMPKৰ তোৰণ। প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজপথ। ধেমাজিৰ কুলাজান বগীবিল ৰাষ্ট্ৰীয় ঘাইপথত শ শ লোকৰ প্ৰতিবাদ। বিধায়ক ভুৱন পেগুৰ বিৰুদ্ধে শ্লোগান। অঞ্চলটোত ঔদ্যোগিক ফাৰ্মৰ বাবে ভূমি অধিগ্ৰহণক লৈ স্থানীয় লোকৰে সৃষ্টি হোৱা সংঘাতৰ বাবে ৰাজপথলৈ ওলাই আহে প্ৰতিবাদী লোকসকল। ৰাজপথ অৱৰোধ কৰি জ্বলাই দিলে TMPKৰ এখন তোৰণ। ভাঙিলে TMPK নেতাৰ এখন গাড়ী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতো বহু পৰলৈ ক্ষান্ত নহল প্ৰতিবাদকাৰী। ঔদ্যোগিক ফাৰ্মৰ বাবে ভূমি অধিগ্ৰহণকাৰীক ভূ মাফিয়া আখ্যা দি প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় লোকসকল। যে ইয়াত ইণ্ডাষ্ট্ৰি কৰা হ'ব, ষ্টিল ইণ্ডাষ্ট্ৰি কৰা হ'ব, স্কুল খোলা হ'ব, কিবা এনেকৈ অগৰম বগৰম বহুত এওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আল্টিমেটলি আমি পিছত গম পালোঁ যে এইবিলাক চব মিছা। এই গোটেই মাটিটো সিহঁতে হাতিয়াব বিচাৰিছিলে, হাতিয়া কৰি পেলাই কোম্পানীক এই কোটি কোটি টকাত বিক্ৰী কৰি এওঁলোকে কমিশ্যন মান ল'ব বিচাৰিছিল। শেহতীয়াকৈ আঞ্চলিক ৰাজনীতিৰ পৰা বিজেপিত যোগদান কৰা ভুৱন পেগুৰ বিৰুদ্ধেও শ্লোগান দি সৰব হৈ পৰে প্ৰতিবাদী জনতা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
চৰাঞ্চলত নাৰী সৰবৰাহকাৰী হেনচকু দৰিদ্ৰ পৰিয়ালক টাৰ্গেট নাৰী সৰবৰাহকাৰী চক্ৰৰ ধনৰ টোপ দি ছয়গাঁও আৰু গৰৈমাৰীৰ পৰা বহিৰাজ্যলৈ জাকে জাকে কিশোৰী সৰবৰাহৰ চাঞ্চল্যকৰ ঘটনা। চৰাঞ্চলত নাৰী সৰবৰাহকাৰীৰ হেনচকু দৰিদ্ৰ পৰিয়ালক টাৰ্গেট পিশাচৰ দলৰ ধনৰ টোপ দি ছয়গাঁও আৰু গৰৈমাৰীৰ পৰা বহিৰাজ্যলৈ জাকে জাকে কিশোৰী সৰবৰাহ। ৰাজস্থানৰ পৰা গৰৈমাৰী আৰক্ষীয়ে 4গৰাকী কিশোৰী উদ্ধাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। বহু দিন ধৰি নিখোজ হৈ আছিল কিশোৰী কেইগৰাকী। ছয়গাঁও থানাৰ লগতে গৰৈমাৰী আৰক্ষী চকীত ৰুজু হৈছিল নিৰুদ্দেশৰ গোচৰ। তাৰে আধাৰত অভিযান চলাই আৰক্ষীয়ে লাভ কৰিলে সফলতা। ৰাজস্থানৰ চুৰু আৰু ঝুনঝুন জিলাৰ পৰা উদ্ধাৰ কৰিলে 4গৰাকী কিশোৰীক। 4গৰাকীকৈ ছোৱালী মাইনৰ ছোৱালী আমি ৰাজস্থানৰ চুৰু আৰু ঝুনঝুনু ডিষ্ট্ৰিক্টৰ চৰ্দাৰ চহৰ পুলিচ ষ্টেচন আৰু খেত্ৰী পুলিচ ষ্টেচনৰ অধীনৰ বিভিন্ন গাঁৱৰ পৰা অভিযান চলাই আমি উদ্ধাৰ কৰিছোঁ আৰু তেখেতসকলক আমি ইতিমধ্যে আনি আমাৰ যিখিনি যাৱতীয় ব্যৱস্থা আছিল আইনগত ব্যৱস্থা আমি লৈছোঁ আৰু এই সংক্ৰান্ত আমি তদন্ত কৰি আছোঁ আৰু এই সংক্ৰান্তত আমি যোন ব্যক্তি জড়িত হৈ আছে সেই তেখেতসকলক অতি শীঘ্ৰে আমি কৰেক্ট কৰিব পাৰিম বুলি গৰৈমাৰী আৰু ছয়গাঁৱৰ পৰা পলুৱাই নিয়া কিশোৰীক পিশাচৰ দলে বিক্ৰী কৰিছিল ৰাজস্থানৰ নাৰী দেহ ব্যৱসায়ীৰ হাতত। উদ্ধাৰ হোৱা 4 কিশোৰীৰ ভাষ্যত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পাছতে সৰবৰাহকাৰীৰ সন্ধানত জাল পেলাইছে আৰক্ষীয়ে। সোণতলীৰ পৰা আবুল কালাম আজাদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। আপোনালোকে চাইছে চিটি 18। নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটত উত্তেজনা। এটা পুখুৰী খন্দাৰ বাবে সেনা বাহিনীত কৰ্মৰত যুৱকক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ CRPFৰ বিৰুদ্ধে। সেনা বাহিনীত কৰ্মৰত যুৱকৰ ভগ্নীৰো স্নেহতা হানিৰ অভিযোগৰ পাছতে ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে উৰিয়াম ঘাটৰ CRPF চাউনি। নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত উত্তপ্ত পৰিস্থিতি। এটা পুখুৰীৰ বাবে মাজগাঁৱৰ এঘৰত CRPFৰ উদ্ভণ্ডালি। CRPFৰ বিৰুদ্ধে মহিলাৰ শ্লীলতা হানিৰো অভিযোগ। 3 ষ্টাৰ লগা আহি মানে মোক এনেকৈ হাতত ধৰি মানে তেনেকৈ মানে মোক ধাক্কা দি থাপ্পৰ মাৰিব লৈছে মানে। তেতিয়া মই কৈছোঁ মোক কেলে হাত উঠাইছে আপুনি। অসম নাগালেণ্ড সীমান্তৰ বিবাদমান ভূমিত ঘৰ সেনা বাহিনীৰ নায়ক দীপক কুমাৰ ৰাভাৰ। ঘৰৰ চৌহদত দীপকে এটা পুখুৰী খন্দাৰ বাবে লাগিল কণ্ডল। বিবাদমান ভূমিত পুখুৰী খন্দাৰ বাবে CRPFে ধন দাবী কৰাৰো অভিযোগ পৰিয়ালটো। নাই একো নাই, আমাকহে অকল ওচৰ চুবুৰীয়াকহে একো বনাবই নিদিয়ে। ভঁৰাল বনালে সেয়াতো কাগজ লাগে, নামঘৰ বনালে, ঘৰ বনালে চবতে মানে পাৰ্মিশ্যন ল'ব লাগে। লৈয়ে আছে মানে পুখুৰীটোতো খান্দিবলৈ ষ্টাৰ্ট কৰিছিলেহে। দাবী কৰা ধন নাপাই সদল বলে ঘৰখনত হাজিৰ হ'ল CRPFৰ দল। অশ্লীল গালি গালাজেৰে CRPFে উদ্ভণ্ডালি কৰাৰো অভিযোগ পৰিয়ালৰ। চাহাবজনে হাত দিছে, তাৰোপৰিতো টানা আজোৰা কৰিছে, বাকী কেইজনে আহে আকৌ টানা আজোৰা কৰিলে যে খুব। সীমান্ততে ক্ষান্ত নাথাকি সেনা বাহিনীৰ নায়ক দীপক কুমাৰ ৰাভাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ CRPFৰ বিৰুদ্ধে। ঘৰৰ পৰা টানি আনি যেনেধৰণে চুচুৰাই আনি মানে মাৰপিট কৰিলে, তাৰোপৰি আকৌ AK-47 লৈ যেন মই পাকিস্তানৰ এজন বহুত ডাঙৰ একেবাৰে মানে পলাই ফুৰা এজন আতংকবাদীৰ নিচিনা যদি মোক ব্যৱহাৰ কৰে আৰু গোটেই মানে AK-47 যেনেধৰণে কাক কৰি তেওঁলোকে মোক টুৱাইছিলে বোলে ইয়াক গুলি কৰি মাৰিম, তো এই কথাবিলাকে আচলতে বহুত বেছি মানে অন্তৰত। আপোনাক গুলিয়াই মাৰিম বুলি কৈছিল নেকি? সেনা চাউনিৰ কাষতে হাতত বন্দুক লৈ পিটপিটাই ফুৰা নগা দ্ৰুবিতক নিয়ন্ত্ৰণ কৰিব নোৱাৰে CRPFে। সাধাৰণ লোকৰ ওপৰত চলোৱা দাদাগিৰিত অতিষ্ঠ হৈ পৰিছে উৰিয়াম ঘাটবাসী। শ ক্ষুব্ধ লোকে সমদল কৰি ঘেৰাও কৰিলে সেনা চাউনি। मैं तो यही बोल रहा हूँ कि आज तक मैं भारत की हर लड़की को, हर स्त्री को मैं सम्मान करता हूँ। किसी के साथ तो ऐसा दुरुपयोग आज तक हुआ नहीं। कपड़ा कैसे फैला?
ধুবুৰীয়াম ঘাটত দুনাই উৎফন্দালি নচলাবলৈ ৰাইজে সকীয়াই দিলে CRPF বাহিনী। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মনত তাইৰ দুৰ্বাৰ হেঁপাহ, আকাশ চোৱাৰ সপোন দেখা গোলাঘাটৰ চেলেঙিৰ এগৰাকী পিতৃহীনা যুৱতীৰ সফলতাই মাতৃক আনন্দৰ চকুলোৰে ভিজাই তুলিলে। যুৱতীগৰাকীৰ সাফল্যই আনন্দিত কৰি তুলিছে এতিয়া সমগ্ৰ অঞ্চলবাসীক। মনত তাইৰ দুৰ্বাৰ হেঁপাহ, আকাশ চোৱাৰ সপোন দেখা এগৰাকী পিতৃহীনা যুৱতীৰ সফলতাই মাতৃক আনন্দৰ চকুলোৰে ভিজাই তুলিলে। গোলাঘাট জিলাৰ চেলেঙিৰ এইগৰাকী যুৱতীৰ নাম বিভা ফুকন। বিভা ফুকনে সদ্য ঘোষিত SI পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। জীয়ৰীৰ এনে সফলতাত সন্তুষ্টি প্ৰকাশ কৰিছে মাতৃয়ে। খুবই ভাল লাগিছে, কষ্ট সফল হ'ল, তাৰ বাবে চৰকাৰৰ কাৰণে ধন্য। চৰকাৰে নিকা ভাৱে পতাৰ কাৰণে ছোৱালীবোৰ হেৰি হৈছে, উত্তীৰ্ণ হৈছে। SI নিযুক্তি প্ৰক্ৰিয়া নিকা হোৱাৰ বাবে অসমৰ দৰিদ্ৰ মেধাসম্পন্ন যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিছে বুলি মন্তব্য বিভা ফুকনৰ। মই সুখী আৰু মোৰ লগতে ভাবোঁ সেইসকলো সুখী যিসকলে অশেষ কষ্ট কৰি আজি প্ৰতিষ্ঠিত হৈছে। এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ দিব লাগিব আৰু প্ৰশিক্ষাৰ্থীসকলে বা শিক্ষাৰ্থীসকলে নিজেও বহুত কষ্ট কৰিছে এই ক্ষেত্ৰত, যাৰ বাবে তেওঁলোক আজি প্ৰতিষ্ঠিত হৈছে বা মই আজি প্ৰতিষ্ঠিত হৈছোঁ। আনহাতে অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ ফলাফলত উজলি উঠিল শুৱালকুছিৰ চয়নিকা। বস্ত্ৰ নগৰী শুৱালকুছি নিবাসী মনু মেধি আৰু দীপা মেধিৰ তিনি জীয়ৰীৰ জ্যেষ্ঠ জীয়ৰী হৈছে চয়নিকা মেধি। পিতৃ পেছাত এগৰাকী ইলেক্ট্ৰিচিয়ান। পিতৃয়ে লোকৰ ঘৰে ঘৰে কাম কৰি পৰিয়ালটি পোহপাল দিয়াৰ লগতে দিনে নিশাই তাঁতশালত বহি মাতৃয়ে পঢ়াৰ খৰচ যোগান ধৰিছিল জীয়ৰী চয়নিকাক। এতিয়া জীয়ৰীৰ এই সফলতাত সুখী পিতৃ মাতৃ। ভৱিষ্যতে নিজকে UPSC পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি থকা চয়নিকাই এই সফলতাৰ যাত্ৰাত সদায় প্ৰেৰণা যোগাই গৈছিল নিজৰ পিতৃ মাতৃৰ লগতে তেওঁৰ আপোন পৰিয়ালটিয়ে। গোলাঘাটৰ পৰা ইউনিছ আলী আৰু হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। শৈশৱতে স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ প্ৰতিভা। শৈশৱৰ পৰা এওঁলোকে দেখুৱাই নিজৰ পাৰদৰ্শিতা। নেটৱৰ্ক 18ৰ এই প্ৰয়াসত এনে কিছু অসামান্য প্ৰতিভাধৰক আপোনালোকক পৰিচয় কৰোৱাই দিয়াই হৈছে নেটৱৰ্ক 18ৰ প্ৰয়াস। নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছত আজি আমাৰ সৈতে থাকিব দেশৰ সৰ্বকনিষ্ঠ শ্বুটিং চেম্পিয়ন অভিনৱ। मेरा नाम है अभिनव शाह। मैं आसनसोल वेस्ट बंगाल से हूँ। मैं 12 साल का हूँ और मैं 10 मीटर एयर राइफल में यंगेस्ट गोल्ड मेडलिस्ट हूँ। ये है यंग जीनियस जो अर्जुन की तरह सीधे मछली की आंख पर निशाना साधता है। शूटिंग में सबसे ज्यादा इम्पोर्टेंट है फोकस, इसलिए मैं योगा और एक्सरसाइज करता हूँ ताकि मेरा माइंड काम रहे और टारगेट पे ही फोकस्ड रहे। ये है यंग जीनियस जो भारत का सबसे कम उम्र का नेशनल शूटिंग चैंपियन है। I won 2 gold medal in the youth and junior category held at Trivandrum 2018. जो 10 साल की उम्र में स्टेट शूटिंग चैंपियन और फिर नेशनल शूटिंग चैंपियनशिप में 2 गोल्ड के साथ नेशनल चैंपियन बन गया। शूटिंग में सबसे टफेस्ट बोले तो 50 मीटर प्रोन, पर उसमें मजा भी आता है। मजा भी आता है, क्यों? स्नाइपिंग जैसा लगता है। स्नाइपिंग मैं अभी वही कहने वाला था। जब अभिनव बिंद्रा सर ने ओलंपिक में गोल्ड मेडल जीता तो उन्होंने मेरा नाम अभिनव रखा। जिसके हुनर और मेहनत को जिंदा रखने के लिए माँ बाप ने 4 लाख रुपए जुटाकर राइफल खरीदी। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले पश्चिम बंगाल के आसनसोल के अभिनव शॉ के साथ। आपके राइफल का वजन कितना है? 5 किलो। 5 किलो का राइफल है। वो अभिनव जो उसी साल जन्मा जिस साल अभिनव बिंद्रा ने ओलंपिक के मेडल पर निशाना लगाया। मेरा टारगेट यही है कि मैं अपने इंडिया के लिए ओलंपिक में रिप्रेजेंट करूं और गोल्ड मेडल लाऊं जैसे ही सर अभिनव बिंद्रा ने लाया था इंडिया के लिए 2008 में। उसका स्कोर ऐसा कि दांतों तले उंगली दबा लेंगे आप। तो आप लाइट ऑफ कर देना कमरे में और सिर्फ ट्रिगरिंग एक्सरसाइज करना।
तो जब आपकी बाकी इंद्रिय शक्तियां जो बंद हो जाती हैं, so you're only focusing on your trigger finger and your rifle. अच्छी टिप है ना? हाँ. अगली बार से लाइट्स ऑफ, ट्रिगर ऑन. हाँ. 623.1 का स्कोर पाने वाला पहला इतना छोटा बच्चा है वो. उसे ओलंपिक्स में जाना है, सटीक और अचूक निशाना लगाना है, देश के नाम मेडल लाना है. अभिनव कहते हैं ख्वाब देखते रहने चाहिए. आपका ड्रीम क्या है? सर ओलंपिक में 2 गोल्ड मेडल. ओलंपिक्स में 2 गोल्ड मेडल. 2 गोल्ड मेडल लाने. आ रहा है ये यंग जीनियस. চাবলৈ নাপাহৰিব বাইজুছ য়াং জিনিয়াছ আৰু আছে খবৰ কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি